আজি আমি ডিমা হাছাওৰ অন্য এটা ঠাই পানীমূৰলৈ যাত্ৰা কৰি আছোঁ সমূহ সতীৰ্থৰ সৈতে। বিশেষকৈ এছিয়ান পৰিয়ালৰ তৰফৰ পৰা এই বিশাল আয়োজন কৰা হৈছে। আমাৰ ফালৰ পৰা এয়া চাওক পানীমূৰৰ ৰাস্তা কি সুমধুৰ। চাৰিওফালে গছ-গছনি আৰু এনেদৰে আমি নান্দনিক দৃশ্য উপভোগ কৰি আমি গৈ আছোঁ। আৰু এনেদৰে আমি পানীমূৰৰ ৰাস্তাত উপনীত হৈছোঁ। আৰু পানীমূৰলৈ যিহেতু নগাঁৱৰ পৰা বহু কিলোমিটাৰ অতিক্ৰম কৰিব লাগে, অট'নমাছ কাউন্সিল পৰে, মাজত টেক্স দিব লাগে। পানীমূৰৰ গেট পালোহি, ৱেলকাম টু ডিমা হাছাও লিখা আছে। আৰু ইয়াত আমি এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰাৰ পিছত আৰু অলপ গ'লেই পানীমূৰৰ যি ৱাটাৰফল আছে, নীলা পানী, সেইটো আপোনালোকে দেখিবলৈ পাব। আমি দেখাই আছোঁ, এনেদৰে আপোনালোকে উপভোগ কৰি থাকক দৃশ্য কি সুন্দৰ। এয়া চাওক পানীমূৰৰ কি আমেজখনা পৰিৱেশ, চৌদিশে কেৱল নীলা পানী। আৰু এয়া চাওক মানুহে পাৰত ৰৈ এই নান্দনিক দৃশ্য উপভোগ কৰিছে আৰু ফটো উঠিছে, কোনোবাই ভিডিঅ' কৰিছে। এয়া চাওক নীলা পানীৰ সামগ্ৰিক দৃশ্য। পানীমূৰত আমি আছোঁ সকলো, পিছফালৰ পৰিৱেশ দেখা আছোঁ। নীলা পানী